2020 চনত আত্মপ্ৰকাশ ঘটিছে গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমি। গহপুৰৰ শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন ঘটাই এখন ভাল বিদ্যালয় বিচাৰি ফুৰা অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হৈছে গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমি। এই নিউ স্কলাৰ্ছ একাডেমি বিদ্যালয়খনত নতুনকৈ সংযোজন হৈছে নৱম শ্ৰেণী, যাৰ বাবে প্ৰস্তুতি চলাইছে একাডেমি কৰ্তৃপক্ষই। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমিত এই বৰ্ষৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ নামভৰ্তি। বিদ্যাৰ মন্দিৰত প্ৰজ্ঞাৰ বন্তি জ্বলাই অতি কম সময়ৰ ভিতৰতে গহপুৰৰ শৈক্ষিক ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি ছাত্ৰ-ছাত্ৰীক এক নতুনত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱা গহপুৰ মহকুমাৰ অন্তৰ্গত চতিয়াচুকত সংযোজিত হোৱা নৱম শ্ৰেণীৰ লগতে আৰম্ভ কৰিব এক নতুন পাঠ্যক্ৰমৰ। মেডিকেল, ইঞ্জিনিয়াৰিং, নিট, JEE-কে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰৱেশিকা প্ৰস্তুতিৰ বাবে নিয়মীয়া পাঠদানৰ শুভাৰম্ভ কৰাৰ উপৰিও UPSC আৰু APSC প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে নিয়মীয়া পাঠদানৰ ব্যৱস্থা কৰিব নিউ স্কলাৰ্ছ একাডেমিয়ে। সেই উপলক্ষে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন অভিভাৱক সভা অনুষ্ঠিত হয়। গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহু মেধা পৰিৱেশ পৰিস্থিতিৰ অভাৱত তেনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ সুযোগ নাপায় গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে। কিন্তু এতিয়া গহপুৰৰ দৰে অঞ্চলৰ শিক্ষানুষ্ঠানত এনেধৰণৰ পাঠ্যক্ৰমৰ সংযোজনে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিব। ইতিমধ্যে ৰাজস্থানৰ কোটাৰ লগতে খড়গপুৰ IITৰ ফেকাল্টিৰ লগতে নগাঁৱৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা হ'ব এই পাঠদান। যিহেতু আমি গম পাইছোঁ যে এই বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ উপকৃত হ'বৰ বাবে UPSC, APSC, মেডিকেল তথা ইঞ্জিনিয়াৰিং আদি বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে বিভিন্ন প্ৰস্তুতি চলাই আছে আৰু আমি এই বিষয়ত এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগত আমি কথা পাতিব বিচাৰিম। নিউ স্কলাৰ্ছ একাডেমি 2020 চনত আৰম্ভ কৰিছিলোঁ। এইবাৰ দ্বিতীয় বৰ্ষ। এই দ্বিতীয় বৰ্ষত আমি ক্লাছ 9 এই শ্ৰেণীটো আৰম্ভ কৰিবলৈ যা-যোগাৰ কৰিছোঁ। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে, যিহেতুকে আজিকালি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতামূলক শিক্ষাৰ কাৰণে আগ্ৰহী, যেনে মেডিকেল, ইঞ্জিনিয়াৰিং, UPSC, APSC এনেকুৱা পৰীক্ষাবিলাক, এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক তেওঁলোক অৱতীৰ্ণ হ'বৰ কাৰণে যিখিনি প্ৰস্তুতিৰ প্ৰয়োজন, সেই প্ৰস্তুতিখিনি কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি বিভিন্ন বিষয়ৰ ফেকাল্টিৰ লগত যোগাযোগ কৰিছোঁ। ইতিমধ্যে আমি এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগত আমি কথা পাতিলোঁ আৰু এতিয়া মোৰ লগত আছে এই বিদ্যালয়ৰ MD দেৱানন্দ পাটিল। আমি তেওঁৰ পৰা জানিব বিচাৰিম, কওকচোন আপোনালোকৰ যিহেতু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, বিভিন্ন মেডিকেল, ইঞ্জিনিয়াৰিং, UPSC, APSC, কওকচোন কেনেধৰণে প্ৰস্তুতি চলাই আছে? হয়, ধন্যবাদ। আমি যিহেতু আমাৰ পাঠদানটো খুব ধুনীয়াকৈ চলি আছে আৰু এইবাৰ আমি ভাবিছোঁ নতুনকৈ আমি যিটো আমাৰ পাঠদান হয় আৰম্ভ হ'ব, তেতিয়া আমি নতুন কিছুমান টিচাৰ, আমাৰ ফেকাল্টি আহিছে। যিহেতু আমাৰ 2জনকৈ ফেকাল্টি আছিলে, তাৰ উপৰিও আমি এনেকৈ ধৰণৰ কৰিছোঁ আৰু এজন ফেকাল্টি এড কৰিছোঁ স্পেচিয়েলি ফৰ মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং। আৰু যিবিলাক প্ৰতিযোগিতামূলক আমাৰ এক্সাম আছে, সেইটো যাতে আমি ইয়াতে ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰোঁ। আমাৰ এটা এছ'চিয়েশ্যন এটা আছে, আমাৰ অৰুণাচলৰ ইটানগৰত আছে, সংকল্প বিদ্যাপীঠ আৰু অৰুণাচল ভেলী পাব্লিক স্কুল। তাৰ আমাৰ ফেকাল্টি যিবিলাক আছে, গোটেইকেইটা ফেকাল্টি আমাৰ বাহিৰৰ হয়। কিছুমান ফেকাল্টি আমাৰ লগত এটা উপস্থিত আছে। এজন আছে আমাৰ ৰাজস্থানৰ হয়। তেখেতো আমাৰ ক্লাছবোৰ, যিটো ক্লাছ হ'ব সেইটো অনলাইনভাৱে আৰু অফলাইনো হ'ব। আৰু এই অনলাইন ক্লাছত আমাৰ অৰুণাচলৰ পৰা অনলাইন ক্লাছ আমি ব্যৱস্থা কৰা হৈছোঁ। আৰু তাৰ পৰা আমি যিবিলাক আমাৰ বাহিৰৰ ফেকাল্টি স্পেচিয়েলি, আৰু সেই ফেকাল্টিবোৰ আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং আৰু ৱেল এক্সপিৰিয়েঞ্চ হয় আৰু যথেষ্ট আমাৰ কোৱালিফাইড ৱেল এক্সপিৰিয়েঞ্চ আৰু আছে। আৰু অলৰেডি আমাৰ যিহেতু আমাৰ অৰুণাচলত আছে, সেই ইনষ্টিটিউটৰ পৰা যথেষ্ট সংখ্যক ল'ৰা-ছোৱালীয়ে মেডিকেল ইঞ্জিনিয়াৰিং এক্সামত কোৱালিফাই হৈছে। আৰু আমি কি কৰিব বিচাৰিছোঁ এইবাৰ মেট্ৰিক এক্সাম, আৰু যিহেতু আমাৰ মেট্ৰিক এক্সাম মে' মাহত শেষ হ'ব, জুন মাহত শেষ হ'ব। আৰু শেষ হোৱাৰ পিছত আমাৰ যিবিলাক ছায়েন্স পঢ়িব বিচাৰিছে তেখেতসকলৰ কাৰণে আমি স্পেচিয়েলি ফ্ৰী অফ কষ্ট ফাউণ্ডেশ্যন কোৰ্চ আমি ইয়াত ব্যৱস্থা কৰিছোঁ।
আৰু আমি তেখেতসকলে একো ইয়াতে মাচুল দিব নালাগে আৰু যিবিলাক সেই ষ্টুডেণ্টবিলাকক আমি 1 মাহৰ কাৰণে এটা ফাউণ্ডেশ্যন কোৰ্চ এটা আমি আগবঢ়াম। আছে এই বিদ্যালয়ত NEET, JEE এনেকুৱা ধৰণৰ বিভিন্ন প্ৰৱেশিকা পৰীক্ষাত পাঠদান কৰিবলৈ অহা নতুন এজন শিক্ষক আমি তেওঁৰ পৰা জানিব বিচাৰিম। কওকচোন আপোনাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কিদৰে উপকৃত হ'ব এই পৰীক্ষাত? মই এবাৰ নিউ স্কলাৰ্ছ একাডেমীত মই ফিজিক্সৰ অধ্যাপক হিচাপে ইয়াতে নিয়োজিত হৈছোঁ। বৰ্তমান আমাৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ কাৰণে আমি অলৰেডি পাঠদান যেনেধৰণে আমি আমাৰ সম্পূৰ্ণ প্ৰচেষ্টা আমি তেওঁলোকৰ ওচৰত আমি যথেষ্ট পৰিমাণে হাতত লৈছোঁ। কিন্তু এতিয়া সৰ্বভাৰতীয় এক্সামৰ বিষয়ে ক'বলৈ গ'লে বৰ্তমান NEET আৰু JEE মেইনছৰ কাৰণে আমি বিশেষভাৱে তৎপৰ হ'বলৈ হ'ল, কিয়নো আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত যিটো NEET এক্সাম হয় তাত 180টা কুৱেশ্যন আহে, তাৰে 90টা আহে বায়'লজি, 45টা ফিজিক্স আৰু 45টা কেমেষ্ট্ৰি। প্ৰতিটোতে 4 মাৰ্কৰ হ'লে 180টা কুৱেশ্যনত 720 নম্বৰ হয়। তো যোৱা বছৰ কি হৈছে, সৰ্বভাৰতীয় এক্সামত 720ৰ ভিতৰত 720 নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি আমাৰ অসমৰ ল'ৰা ছোৱালীসকল যাতে ইমানখিনি সৰ্বভাৰতীয় পৰ্যায়ত যাতে স্ক'ৰ কৰিবলৈ সক্ষম হয় তাৰ বাবে আমি এতিয়াৰ পৰা বিহিত ব্যৱস্থা ল'ব লাগিব। তাৰ কাৰণে উপযুক্ত গাইডেন্স আৰু তেওঁলোকক উপযুক্তভাৱে তেওঁলোকক কোচিং প্ৰদান কৰিব লাগিব। মোৰ লগত বৰ্তমান উপস্থিত আছে ৰাজস্থান কোটাৰ পৰা অহা ফিজিক্স ফেকাল্টিৰ এজন শিক্ষক। তেখেত নিউ স্কলাৰ্ছ একাডেমীত শিক্ষাদান কৰিব। আমি তেওঁৰ লগত কথা পাতিম। हाँ बोलिए, आप कहाँ से आए हैं और अपना परिचय दीजिए। नमस्कार सभी को, मेरा नाम अमन राय है और मैं राजस्थान कोटा से हूँ। हम लोग संकल्प विद्यापीठ एकेडमी से जुड़े हुए हैं और अभी फ़िलहाल में हमारा ईटानगर में एक ब्रांच है संकल्प विद्यापीठ, और उसके साथ साथ अरुणाचल वैली ईटानगर प्लस आपका न्यू स्कॉलर यहाँ का आपका गोपुर का, तीनों का हम लोग टाइप करके स्पेशली साइंस के स्टूडेंट्स के लिए जो NEET और JEE के लिए हैं बच्चे, उनकी हेल्प के लिए हम लोग 2 फैकल्टीज़ प्रोवाइड कर रहे हैं। বৰ্তমান উপস্থিত আছে কেমেষ্ট্ৰিৰ এজন শিক্ষক। তেখেতে নিউ স্কলাৰ্ছ একাডেমীত শিক্ষাদান কৰি আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম। কওকচোন কিদৰে আপোনালোকে প্ৰস্তুতি চলাইছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে? হয়, নমস্কাৰ, মোৰ নাম উপেন বৰা। মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত আৰু লাষ্ট ইয়াৰে মই ইয়াতে জইন কৰিছিলোঁ নিউ স্কলাৰ্ছ একাডেমীত, আৰু ইয়াতে মই কেমেষ্ট্ৰি পঢ়াই আছিলোঁ। ফাৰ্ষ্টতে আমি ক'ভিডৰ টাইমত অনলাইনত আমি তাতে ষ্টুডেণ্টখিনিক আমি তাতে পঢ়াইছিলোঁ। তাৰপিছত যেতিয়া অফলাইন ষ্টাৰ্ট হ'ল তেতিয়া মই অফলাইনতো পঢ়াইছিলোঁ। আৰু এইবাৰ আমি বিশেষকৈ ইটানগৰতো এখন আমাৰ ইটানগৰত 2খন ইনষ্টিটিউট আছে। এখনটো হ'ল অৰুণাচল ভেলী পাব্লিক স্কুল আৰু এখন সংকল্প বিদ্যাপীঠ। চ' সংকল্প বিদ্যাপীঠৰ পৰা আমি তাৰ পৰা অনলাইন যোগে শিক্ষাদান আমি ইয়াতে তেওঁলোকক প্ৰভাইড কৰিম, আৰু লগতে NEET আৰু JEE কাৰণে আমি যিমান পাৰোঁ তেওঁলোকক ভালকৈ গাইডেন্স কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে মেথমেটিক্সৰ শিক্ষয়িত্ৰী, আৰু তেওঁৰ লগত আমি জানিব বিচাৰিম। কওকচোন বিভিন্ন প্ৰৱেশিকা পৰীক্ষাৰ বাবে আপোনালোক কিদৰে সাজু হৈছে? হয়, মই এখন কলেজত মেথমেটিক্স ডিপাৰ্টমেণ্টত শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ। আমাৰ কলেজখনত নতুন উদ্যমেৰে, নতুন প্ৰচেষ্টাৰে, নতুন আশা লৈ পেলাই আমি 2020 চনত প্ৰতিষ্ঠা কৰা হৈছিল নিউ স্কলাৰ্ছ একাডেমী। এইবাৰ আমি যথেষ্ট আশাবাদী। আমাৰ যিটো প্ৰথম বেটছ আমি পাইছিলোঁ, যথেষ্ট ভাল এটা বেটছ আমি পাইছোঁ, তেওঁলোকক লৈ আমি যথেষ্ট আশাবাদী। তাৰোপৰি আমাৰ ইনষ্টিটিউটটোৱে নিউ স্কলাৰ্ছ একাডেমীয়ে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগত জীৱনটোৰ কাৰণে যথেষ্ট কষ্ট কৰিছে। আমি এইবাৰ ক্লাছ 9ৰ পৰা এডমিশ্যন দিয়াৰ চেষ্টা চলি আছে। এই বছৰৰ পৰা আমাৰ ইয়াত ক্লাছ 9ৰ পৰা পঢ়োৱা হ'ব। তাৰোপৰি ইতিমধ্যে আমি দেখুৱালোঁ নিউ স্কলাৰ্ছ একাডেমীত কিদৰে সংযোজন হ'ব UPSC, APSC, মেডিকেল তথা ইঞ্জিনিয়াৰিং। আৰু এতিয়া আহকচোন আমি জানো এই বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে কি কয় এই বিদ্যালয়ৰ বিষয়ে। আমি প্ৰথম বছৰৰ বাবে নিউ স্কলাৰ একাডেমীত ল'ৰা ছোৱালীবোৰ আনি দিছোঁহি। মোৰ ষ্টুডেণ্টটো মধ্যমীয়া, মই তাক লৈ বেছি আশা কৰা নাই। যদিও আমি আৰম্ভণিৰ পৰা স্কুলখনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ লগতে অন্যান্য দিশতো যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ ল'ৰা ছোৱালী জেনেৰেল স্কুলত পঢ়া, কিন্তু ইয়াতে মিডিয়ামটো ইংলিছ হৈছে। অলপ অসুবিধা পাইছিলে প্ৰথম অৱস্থাত, কিন্তু এতিয়া দিনক দিনে ইহঁতে বহুতখিনি আয়ত্ব কৰিব পাৰিছে। সেইমতে ছাৰসকলেও ভালকৈ শিক্ষাদান কৰিছে। সেইমতে ল'ৰা ছোৱালীখিনিও আগবাঢ়িছে যেন আমাৰ অনুভৱ হৈছে গাৰ্জেন হিচাপে। পাঠদান বহুতেই ভাল, ছাৰহঁতৰ টিচিং স্কিল বহুত ভাল হয় আৰু বহুত ফ্ৰেণ্ডলি পঢ়ায়। লগতে বৰ্ডৰ লগতে আমাৰ কম্পিটিটিভ এক্সাম বহুত প্ৰিপেৰেশ্যন কৰি থাকে ছাৰহঁতে। এতিয়া নতুনকৈ আজিৰ পৰা ইঞ্জিনিয়াৰিং, UPSC বা মেডিকেলৰ আজি কোচিং আজিৰ পৰা আৰম্ভ কৰিছে। হয়, কৰিছে। তাক লৈ কিমান সুখী তুমি? তাক লৈ বহুতেই সুখী। মই একচুৱেলি NEETৰ এক্সপিৰিয়েণ্ট হয়
আগতে পোৱা নাছিলোঁ হ'লেও ছাৰহঁতে কৰি আছিলে কিন্তু ক্লাছতে কৰি আছিলে ভালে পাইছোঁ